আমি যেন নিজৰ জীৱনটো যদি নিজে সজাই ল'ব পৰা হ'লে, সকলোবিলাক সুখ যদি নিজৰ লগতে ইচ্ছা অনুসৰি পোৱা হ'লে, তেতিয়া হয়তো আমি ভগৱানক নুপুজিলোহেঁতেন। যদি আমাৰ সুখেই হৈ থাকিলে হয়, দুখ যদি নহ'লহেঁতেন, তেতিয়া আমি হয়তো ভগৱানক নুপুজিলোহেঁতেন। ঠিক তেনেদৰে আমাৰ 2025 আৰু 26 বৰ্ষৰ 2025ৰ মাজভাগত আৰু 2026ৰ আৰম্ভণিতেই আমাৰ কাৰণে এটা বহুত দুখৰ দিন। আৰু এয়া দেখিছেনে, এই ভিডিঅ'টো মই কৰি ৰাখিছিলোঁ যেতিয়া আমাৰ ডাঙৰ বৌ ঢুকাইছিলে। এয়া দেখিছেনে পুতুকণৰ দদুৰেক যে মানুহজন দেখিছে, সেয়া হৈছে মোৰ বাইদেউৰ শহুৰেক। মানে বাইদেউৰ শহুৰেক যেতিয়া মোৰো দেউতাৰ নিচিনাকেই বহুত মৰম কৰিছিলে, নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলে। আৰু এয়া আমি যাওঁতে কিন্তু তেওঁলোকৰ ঘৰত নোসোমাওঁ বুলি ভাবিছিলোঁ, যিহেতু আমি ঘৰৰ পৰাই বহুত পলমকৈ ওলাইছিলোঁ। পিছদিনাখন সবাহ আছিলে। আৰু এনেকৈয়ে যে আমাৰ মাজৰ পৰা সেই দেউতাও নাইকিয়া হৈ যাব, সেই কথাটো কিন্তু আমি সপোনতো ভবা নাছিলোঁ। এনেকৈ যে আমাৰ কাৰণে যে দুখৰ সময়তে আকৌ এটা দুখ আহিব, সেই কথা সঁচাকৈ কল্পনা কৰা নাছিলোঁ। এনেকৈ যে আমাৰ মাজৰ পৰা নিজৰ আপোন মানুহবিলাক হেৰুৱাম বুলি। কেতিয়াও কোনোদিন নভবাকৈ সেই দুখ খবৰটো আহিলে যে দেউতাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিল। যিহেতু আগদিনাখন তেওঁ জালুক খাইছিলে, জালুক খোৱাৰ পিছত তেওঁ পিছদিনাখন দিনত, ৰাতিটো তেনেকৈ থাকিলে, পিছদিনাখন দিনত আকৌ বমি কৰিলে। বমি কৰাৰ লগে লগে তেওঁক মেডিকেললৈ সোণাৰীলৈ লৈ যোৱা হ'ল। তাৰপিছতে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিলে। ডিব্ৰুগড় ICUত, ব্ৰহ্মপুত্ৰ ICUত ভৰ্তি হ'ল। তাৰপিছতে তেওঁৰ মাথাত যিহেতু ব্লিডিং হৈ গ'ল, ব্লিডিং হোৱাৰ কাৰণে অপাৰেশ্যন কৰিবলগীয়া হ'ল। অপাৰেশ্যন ছাকচেছফুল হ'ল, কিন্তু তাৰপিছতো ভৰি হাতো লৰাইছিলে, মুখে কিছুমান শব্দ ক'বলৈও ধৰিছিলে। চবেই আশা এটা বান্ধি ৰাখিছিলোঁ যেন তেওঁ সম্পূৰ্ণ সুস্থ হৈ ঘূৰি আহিব। কিন্তু তাৰ মাজতে আকৌ আমাৰ কাৰণে দুখৰ খবৰো আহিল। আৰু আমি এয়া নন্দাজনী ঘৰত সোমাওঁতেই বাইদেউৰ ডিউটি, যিহেতু 26 জানুৱাৰীৰ ডিউটি আছে, সেইটো কাৰণে তাই ডিউটি লৈ বুলি গ'ল। কিন্তু আমি তাইক ঘৰত লগ নাপালোঁ। নন্দাজনী ঘৰৰ পৰা ওলাওঁতে বাইদেউক আমি বাটতে লগ পালোঁ। যিহেতু নন্দাজনীৰ ছোৱালীজনীয়ে এইবাৰ মেট্ৰিক দিব, সেইটো কাৰণে তাইকো শুভেচ্ছা এটা দি বাইদেউ ঘৰলৈ আহিলোঁ। আৰু বাইদেউ ঘৰলৈ আহি যে ঘৰখনত ইমান এটা নিমাও পৰিৱেশ হৈ আছে। এয়া হৈছে সৰু ভিনদেউ, এয়া হৈছে ভিনদেউ আমাৰ। তো সৰু ভিনদেউৱে ব্ৰত পালন কৰিছে, সেইটো কাৰণে এয়া আজি 4 দিন হৈছে। 4 দিনৰ যিখিনি নিয়ম কানুন কৰিবলগীয়া হৈছে, সেইখিনি তেওঁ সুচাৰুৰূপে পালন কৰিবলৈ লৈছে। আৰু এয়া হৈছে পিছফালে ইয়াতে তেওঁক ৰখা হ'ল। আৰু তাৰপিছতে আমি তাৰ পৰা বিদায় লৈ আহি আমি সোণাৰী পালোঁহি। আৰু সোণাৰীত যিহেতু মাজু কাইদেউ ছোৱালীজনীয়ে ভতিজাজনীয়ে এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব, তাতো সোমাই একে কোবতে মা দেখা লগাই আহিলোঁ। যিহেতু আজিকালি বেটাহঁতৰ কাৰণে মই ওলাই যাব নোৱাৰোঁ, সেইটো কাৰণে ভাবিলোঁ একে কোবতে গোটেই কেইঘৰতে সোমাই আহোঁ। লগতে খবৰটো লোৱা হ'ব আৰু পৰীক্ষা শুভেচ্ছাটো জনোৱা হ'ব। আৰু এয়া বেটীয়ে কলম দিছে, লগতে নিজৰ উপাৰ্জনৰ পৰা কিবা এটা দিবলৈ পালে এনেও মনটো ভাল লাগে। তেনেকৈ তাৰ পৰা আমি বিদায় ল'লোঁ। আৰু এয়া সন্ধিয়া হৈ আহিছে, লাহে লাহে আমিও ঘৰমুৱা হৈছোঁ।